ओम नमः शिवाय हर हर महादेव नमस्कार बन्धुসকল पुनः এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। এই মাৰ্চ মাহটোত মিথুন ৰাশি জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব, কি ক্ষেত্ৰত বিশেষকৈ পৰিৱৰ্তন দেখিব পাব, সকলোখিনি তথ্য আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। বন্ধুসকল আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, কিয়নো আপোনালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ মাহ হ'বলৈ গৈছে। আৰু এই মাৰ্চ মাহটোত বিশেষকৈ মিথুন ৰাশি জাতক জাতিকাসকলৰ পাৰিবাৰিক হওক, প্ৰেমৰ ক্ষেত্ৰতে হওক, কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিব, গ্ৰহ নক্ষত্ৰৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব, সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। মিথুন ৰাশিৰ লোকসকল সদায় দুৰ্ধৰ বুদ্ধিসম্পন্ন আৰু কিছু চঞ্চল প্ৰকৃতি হয়। বন্ধুসকল, এই ৰাশিৰ জাতক জাতিকাসকল মনোমোহা আৰু বন্ধুত্বপূৰ্ণ। এওঁলোকৰ স্বভাৱ তেনেই আপোনালোকৰ নম্ৰ, এওঁলোকে শান্তৰ প্ৰকৃতি বুলি কৈছে। বন্ধুসকল, এই ৰাশিৰ জাতক জাতিকাসকলে সদায় আনৰ লগত মিলি জুলি চলি ভাল পায় বুলি কৈছে। এওঁলোকে সদায় নিজৰ কেৰিয়াৰক লৈ, নিজৰ জীৱনটোক লৈ সদায় চিন্তিত হৈ থাকে, কেনেদৰে আগবাঢ়িব, কেনেকৈ সমস্যাখিনি সমাধান কৰিব, তেনে নানা ধৰণৰ চিন্তা লৈ এওঁলোকে সদায় ব্যস্ত হৈ থাকে। এই ৰাশিৰ জাতক জাতিকাসকল সদায় দয়ালু হয়, আনক সহায় কৰি ভাল পায়। পলম নকৰি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ হওক। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ এই মাৰ্চ মাহটোত আপোনালোকৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈ আছে। ব্যৱসায়িক কামত মিথুন ৰাশিৰ লোকসকলৰ বাবে অতি উপকাৰী হ'ব। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল ঊৰ্ধ্বতন বিষয়া আছে, যিসকল ছিনিয়ৰ আছে, তেওঁলোকৰ সৈতে সমন্বয় বজাই ৰাখিব লাগিব বুলি কৈছে এই মাৰ্চ মাহটোত। কিন্তু খঙত নহয়, খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব। টোটেলি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যিখিনি কৰ্মস্থলীত বিশেষকৈ নিজৰ যিটো খং ৰাগ, সেইটো কিছু কণ্ট্ৰল কৰিব লাগিব। আৰু বুদ্ধিমানৰ দৰে আপোনালোকে পৰিস্থিতিখিনি আপোনালোকে চম্ভালিবলৈ লাগিব বুলি কৈছে। আৰু সেইখিনি ক্ষেত্ৰত ভাল এটা ছাকচেছ, ভাল এটা সফলতা আপোনালোকে নিশ্চয়কৈ লাভ কৰিব। আৰু আপুনি সময়মতে কামবোৰ সম্পূৰ্ণ কৰিব লাগে বুলি কৈছে। আৰু সময়মতে নিজৰ যিখিনি কাম সেইখিনি কৰিবলৈ সম্পূৰ্ণ আপোনালোকে ইচ্ছা বা আপোনালোকে এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। আৰু কনফিডেন্সলি আপোনালোকে আত্মবিশ্বাসেৰে কামখিনি কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে। তেতিয়া এটা উন্নত ফলাফল, ভাল এটা ফলাফল দেখিবলৈ সক্ষম হ'ব। আৰু কৈছে যে আপোনালোকৰ কৰ্মস্থলীলৈ আপোনালোকে টাইম টেবুল মিলাই আপোনালোকে যাবলৈ চেষ্টা কৰক বুলি কৈছে। ঘৰৰ পৰা ওলাই যাওঁতে আপুনি আপোনালোকৰ পৰিয়ালৰ সহযোগত বা আপোনালোকৰ ফেমিলিৰ ছাপৰ্টত নিজৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ যথেষ্ট সুযোগ সুবিধা বা অপৰচুনিটি আপোনালোকে পাব বুলি কৈছে। আৰু সেইখিনি ক্ষেত্ৰত ছাপৰ্টো কৰিব। নতুন কিবা এটা কৰাৰ ধাৰণাও আপোনালোকৰ মনলৈ আহিব। এই মাহটোত যে কিবা এটা নতুনকৈ কিবা এটা ষ্টাৰ্ট কৰি, বিজনেছেই হওক বা কিবা এটা কাম কৰা হওক, ঘৰখনেই হওক, প্ৰত্যেকটো ক্ষেত্ৰত কিবা এটা নতুন কৰিবৰ বাবে আপোনালোকৰ মনলৈ এটা ধাৰণা আহিব বুলি কৈছে, আইডিয়া আহিব নতুন কিবা এটা কৰাৰ। কিন্তু খৰচৰ ক্ষেত্ৰত এই মাহটোত আপোনালোকৰ বিশেষকৈ ধৈৰ্য ধৰিব লাগিব। খৰচ আপোনালোকৰ আয়তকৈ খৰচ বেছি হ'ব, কিন্তু সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজে উপলব্ধি কৰিব লাগিব যে এইখিনি ফিল্ডটো আপোনালোকে আনিব লাগিব, যে খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব। নহ'লে ইন ফিউচাৰ আপোনালোকৰ কিছু টকা পইচাৰ বা অৰ্থৰ আপোনালোকৰ কিছু নাটনি হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু আপোনালোকৰ ভাল আচৰণৰ বাবে সহকৰ্মীসকলৰ পৰা আপোনালোকে কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন পাব। অত্যন্ত শুভ দেখা পোৱা গৈছে। মিথুন ৰাশি প্ৰেম বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ এই মাহটো কিদৰে পাৰ হ'ব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত মিথুন ৰাশিৰ বাবে এই মাহটো বা এক আনন্দৰ দিন হ'ব বুলি কৈছে। সমস্যাখিনি সমাধান হোৱাৰ দিশত বহুত পৰিমাণে ছাকচেছ হ'ব। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাব। ঘনিষ্ঠ আত্মীয়ৰ বিষয়ে কিছু আমোদজনক তথ্য পাব পাৰে। কৈছে যে আপোনালোকৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা আপোনালোকে বিশেষকৈ সুখী অনুভৱ কৰিব। আৰু ল'ৰা ছোৱালীবোৰৰ যেতিয়া আপোনালোকৰ বিশেষকৈ বৈবাহিক জীৱনত ল'ৰা ছোৱালীবোৰৰ কিছু ভাল পৰিৱৰ্তন আপোনালোকে দেখি নিজকে আনন্দিত হ'ব বুলি কৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। গতিকে সেইখিনি ফালৰ পৰা অত্যন্ত শুভ। আৰু বহুদিনৰ বাবে পিছুৱাই ৰখা যিখিনি পাৰিবাৰিক দায়িত্ব, আপোনালোকৰ পৰিয়ালৰ প্ৰতি যি ধৰণৰ দায়িত্ব, যি ধৰণৰ কৰ্তব্য, সেইখিনি আপোনালোকৰ এই মাহটোত আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। জীৱনসংগী কিবা এটা ইচ্ছা আপোনালোকে পূৰণ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। প্ৰেম জীৱনে আপোনালোকক এই মাহটো অত্যন্ত সুখী কৰি তুলিব। অত্যন্ত শুভ দেখা পোৱা গৈছে। কিন্তু মাহৰ শেষৰ ফাললৈ মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি মাজে মাজে হৈ থাকিব। কিন্তু আপোনালোকে সেইখিনি ক্ষেত্ৰত এটা সৰু কথাক লৈ আপোনালোকে ডাঙৰ প্ৰব্লেম ক্ৰিয়েট নকৰিব। গতিকে সকলো দিশ আপোনালোকে চাব লাগিব, তাৰপিছত ধুনীয়াকৈ আগবাঢ়ি যাওক বুলি কৈছে। নিশ্চয়কৈ সফল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মিথুন ৰাশিৰ লোকসকলৰ বাবে কিছু কঁকালৰ বিষ, কাহ চৰ্দি সমস্যা, পেটৰ সমস্যা কিছু আপোনালোকক এই মাহটোত বাৰুকৈ অশান্তি দিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে যত্ন ল'ব লাগে বুলি কৈছে। গতিকে খাদ্যাভ্যাসত আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। খাদ্যাভ্যাস আপোনালোকে চাব লাগিব, কোন ধৰণৰ খাদ্য বা কেনেধৰণৰ খাদ্য পাতি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী। গতিকে সেই ধৰণৰ পুষ্টিকৰ আপোনালোকৰ খাদ্যবোৰ আপোনালোকে খাবলৈ চেষ্টা কৰক বুলি কৈছে। আৰু নিয়মিত যোগাসন ব্যায়াম কৰিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ নিজৰ স্বাস্থ্যৰ বাবে।
পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ যদি আপোনালোকৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহত বিশেষকৈ শিশুৰ প্ৰতি আপোনালোকৰ ল'ৰা ছোৱালীৰ প্ৰতি আপোনালোকৰ প্ৰেম বাঢ়িব তেওঁলোকৰ প্ৰতি মৰম চেনেহ বৃদ্ধি পাব সদায় থাকিবই পূৰ্বতকৈ বেছি বৃদ্ধি পাব তেওঁলোকৰ কেৰিয়াৰক লৈ তেওঁলোকৰ জীৱনক লৈ আপোনালোকে বহুতো বেছি চিন্তাত পৰিব বুলি কৈছে তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিব পাৰে বুলি কৈছে এই মাহত কোনোবা এজন ভাই বা বিশেষকৈ ভগ্নীয়ে হওক বা ঘৰৰ কোনো আত্মীয় কোনো ব্যক্তিয়ে হওক বা সদস্য হওক বিশেষকৈ স্বাস্থ্য কিছু বেয়া হৈ থাকিব পাৰে বুলি কৈছে ঘৰত সকলো সুখ আৰু শান্তিপূৰ্ণ আপোনালোকৰ হ'ব কিন্তু কোনোবাই হয়তো আপোনালোকক পাৰিবাৰিক ক্ষেত্ৰত বা ঘৰুৱাৰ ক্ষেত্ৰত অশান্তি দিবলৈ চেষ্টা কৰিব পাৰে গতিকে তেনেধৰণৰ মানুহৰ পৰা তেনেধৰণৰ শত্ৰুৰ পৰা আপোনালোকে নিজকে বিশেষকৈ আঁতৰত ৰাখক বুলি কৈছে সেই ধৰণৰ মানুহবোৰ আপোনালোকৰ বেছিকৈ ইনভলভ হ'ব নিদিব ইয়াৰ বাহিৰেও মিথুন ৰাশি মাহেকীয়া ৰাশিফলৰ পৰা মাৰ্চ মাহৰ আৰম্ভণিৰ সময়তে ভাল এটা ইংগিত পোৱা যায় বুলি কৈছে কিন্তু মাৰ্চ মাহৰ শেষৰ ফালে আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব পাৰে বুলি কৈছে এনে পৰিস্থিতিত আপুনি যদি ধৈৰ্য যদি নল'লে আপোনালোকৰ পৰিস্থিতি আৰু বেছি বেয়া হ'ব পাৰে গতিকে আপোনাৰ ফালৰ পৰা সেইখিনি এটলিষ্ট চেষ্টা কৰিব বয়োজ্যেষ্ঠসকলে আপোনালোকক পতিয়ে নিয়াবলৈ চেষ্টা কৰিব তেওঁলোকৰ পথ প্ৰদৰ্শন আপোনালোকৰ বাবে অতি উপযোগী হ'ব তেওঁলোকৰ যি ধৰণৰ গাইডেন্স সকলোখিনি আপোনালোকে ফ'ল' কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এতিয়া হৈছে মিথুন ৰাশি মাহেকীয়া ৰাশিফলৰ অৰ্থাৎ ব্যৱসায়ীসকল বা কৰ্মৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব মাহেকীয়া ৰাশিফল অনুসৰি মিথুন ৰাশিৰ মাৰ্চ মাহত বিশেষকৈ আপুনি ব্যৱসায়ৰ বাবে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত এটা ভাল চুক্তি পাব পাৰে বুলি কৈছে আৰ্থিকভাৱে পৰিস্থিতি আপোনালোকৰ ভাল হ'ব কিন্তু আপোনাৰ সঞ্চিত ধনেৰে কিবা এটা কিনিব লাগিব বুলি কৈছে কিবা এটা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে বিনিয়োগ কৰিব লগা হ'ব পাৰে ইনভেষ্ট কৰিব লগা হ'ব পাৰে বুলি কৈছে আৰু এনে পৰিস্থিতি কুণ্ঠাবোধ নকৰিব আৰু সেই টকাখিনি এবাৰ আপোনালোকে বিনিয়োগ কৰক বুলি কৈছে যদি ভাল এটা অপৰচুনিটি দেখা পাইছে আৰু ইয়াৰ দ্বাৰা কি হ'ব আপোনালোকৰ ভৱিষ্যতে ভাল এটা লাভ হ'ব বুলি কৈছে আৰু আগন্তুক দিনবোৰত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব আৰু ইয়াৰ দ্বাৰা আপুনি উপযুক্ত সুবিধা আপোনালোকে লাভ কৰাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে মাৰ্চ মাহৰ শেষৰ ফালেলৈ আপোনালোকৰ মাৰ্কেটত বা বজাৰত আপোনালোকৰ বিষয়ে ভুল ধাৰণা আহিব পাৰে গতিকে পুৰণি গ্ৰাহকবোৰক বা সকলোকে আপোনালোকে যাব পাৰে বুলি কৈছে গতিকে গ্ৰাহকৰ লগত কাষ্টমাৰৰ লগত সদায় আপোনালোকে সৎ হ'ব আৰু তেওঁলোকৰ পছন্দ অপছন্দ সকলো দিশৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগে আৰু কথা বতৰাৰ প্ৰতি আপোনালোকে বিশেষকৈ মধুৰতা আনিব নিজৰ কথা বতৰাখিনি আপোনালোকে কওঁতে আপোনালোকে সুন্দৰভাৱে ক'বলৈ চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী বা আপোনালোকৰ চিনিয়ৰসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে চাকৰি ক্ষেত্ৰতে হওক বা আপোনালোকৰ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ গতিকে সকলোৰ ক্ষেত্ৰতে আপোনালোকে ধ্যান ৰাখিব নিশ্চয়কৈ আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব অৱশ্যে নতুন চাকৰিৰ সন্ধান হ'ব বুলি কৈছে আৰু আপুনি এটা ভাল ফল পাব পাৰে বুলি কৈছে আৰু যিসকলে চাকৰিৰ বাবে কিবা এটা কৰাৰ বাবে ট্ৰাই কৰিছিল বহু দিনৰ পৰা সেইসকল জাতক জাতিকাসকলৰ বাবে ভাল এটা সোণালী সুযোগ আপোনালোকৰ আহি আছে আৰু সেইখিনি ল'বৰ বাবে তাক অৰ্থাৎ সেই অপৰচুনিটিও আপোনালোকৰ ল'বৰ বাবে সেই সুযোগ সুবিধাখিনি আপোনালোকে ল'বৰ বাবে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে সফল হ'ব শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে বা মাৰ্চ মাহৰ মিথুন ৰাশিৰ ফল অনুসৰি আপোনালোকৰ যদি কোচিং চেণ্টাৰৰ অধ্যয়ন কৰে তেন্তে সহপাঠীসকলক লগ পাই আপুনি নতুন কিবা এটা কৰাৰ ধাৰণাটো আপোনালোকৰ মনলৈ আহিব পাৰে কিবা এটা নতুন বিষয়বস্তু শিকিব পাৰিব নতুন টপিক আপোনালোকে শিকিব পাৰিব কেৰিয়াৰৰ বিষয়ে চিন্তা থাকিব আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ সেই ক্ষেত্ৰত আপুনি এনে এটা সিদ্ধান্ত ল'ব পাৰে যিবোৰ আপোনালোকৰ ভৱিষ্যতে বিশেষকৈ উপকাৰী হ'ব বুলি কৈছে আৰু পিতৃ মাতৃৰ পৰামৰ্শ সদায় আপোনালোকে ল'বলৈ নেপাহৰিব আৰু এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সেয়ে কৈছে যে আপোনালোকৰ পিতৃ মাতৃ হওক বা বয়োজ্যেষ্ঠসকলৰ মতামত আপোনালোকে ল'ব আনহাতে কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাত সফলতা লাভ কৰিব কিন্তু ফলাফল সন্তোষজনক কিছু লোকৰ আশা কৰাৰ ধৰণে নহ'ব পাৰে কিন্তু ধৈৰ্য ধৰিব নিশ্চয়কৈ সফল হ'ব ইয়াৰ বাবে আপুনি অতি কষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ প্ৰতি সচেতন হ'ব আৰু নতুন কিবা এটাৰ চেষ্টা কৰাৰ বাবে প্ৰয়াস কৰিব আপোনালোকৰ প্ৰেম জীৱন মিথুন ৰাশি জাতক জাতিকাসকলৰ আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ এই মাহটোত আপোনালোকৰ প্ৰেমিকৰ পৰা বা আপোনালোকৰ প্ৰেয়সীৰ পৰা এটা কিবা এটা উপহাৰ আদি পাব পাৰে বুলি কৈছে এই মাহত লগ পোৱাৰ পৰিকল্পনা কৰিব পাৰে অৱশ্যে হয়তো আপোনালোকে এই সময়খিনিত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে সমস্যাও আহিব পাৰে কিন্তু সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব ইজনে সিজনৰ অনুভৱক আবেগবোৰ আপোনালোকে বুজিবলৈ চেষ্টা কৰক সময় আৰু পৰিস্থিতি বিবাহিত মানুহে জীৱন সংগীৰ সৈতে কৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব বুলি কৈছে অংশীদাৰ আপোনালোকৰ লগত সুখী হ'ব স্বাস্থ্যৰ জীৱন যদি আপোনালোকৰ কৈছে
বিশেষকৈ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব কাহ চৰ্দিৰ সমস্যা আপোনালোকে এই মাহটোত কিছু অশান্তি দিব পাৰে বুলি কৈছে বাহিৰাৰ আপোনালোকে খাদ্য পাতিবোৰ আপোনালোকে পৰিহাৰ কৰক মছলাযুক্ত খাদ্যবোৰ মাহৰ মাজভাগত মনত অস্থিৰতাৰ সমস্যা হ'ব পাৰে যদি আপুনি সুখী যেন লাগিব কিন্তু মনত কিবা এটা যে আপোনালোকক আমনি কৰি থাকিব পাৰে মাহৰ মাজভাগত গতিকে এই মাহটোত কিছু এটা সৰু এটা সমস্যাক লৈ আপোনালোকে বিভ্ৰান্তিত পৰি থাকিব কনফিউজন লাগি থাকিব গতিকে নিজকে ষ্ট্ৰং হ'ব লাগিব বুলি কৈছে আগবাঢ়ি যাবৰ বাবে জীৱনত সফল আপোনালোকে হ'বৰ বাবে গতিকে কিছুমান সৰু সৰু কথাবোৰত আপোনালোকে বেছিকৈ চিন্তা কৰি নাথাকিব সেই চিন্তাবোৰৰ পৰা কেনেকৈ সমাধান কৰিব পাৰি সেই চিন্তাবোৰ কেনেকৈ বা সেই প্ৰব্লেমখিনি কেনেকৈ সলভ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মিথুন ৰাশি ভাগ্যৰ সংখ্যা আৰু ৰং মাৰ্চ মাহৰ বাবে মিথুন ৰাশি ভাগ্যৰ সংখ্যা হ'ব 8 আৰু ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাদামী গতিকে এই মাহত বাদামী ৰং আৰু 8 নম্বৰক আপোনালোকে কিছু অগ্ৰাধিকাৰ দিব পাৰে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়